মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 6 আৰু পাঠটোৰ নাম হৈছে কি যোগ। এই পাঠটোৰ বাকি থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। পৃষ্ঠা নম্বৰ হৈছে কিমান 60। কি কৈছে? সংখ্যাৰ খেল। ক নম্বৰ, খালী বাকচত সংখ্যাবোৰ এনেদৰে বহুৱা যাতে দীঘে পথালিয়া আৰু কোণীয়াকৈ যোগফল 15 হয়। এই বাকচটো আছে মানে এই খালী ঠাইবিলাকত, এইটো খালী আছিল ইয়াত এইবোৰ খালী ঠাইবিলাকত তোমালোকে এনেকুৱা সংখ্যা বহুৱাব লাগিব যাতে ইফালে যোগ কৰিলেও কিমান হ'ব 15, ইফালে যোগ কৰিলেও 15 হ'ব আৰু ইফালে কোণীয়াকৈ মানে ইফালে যোগ কৰিলেও কিমান হ'ব 15। এনেকৈ তোমালোকে সংখ্যাবোৰ বহুৱাব লাগিব। এইটো কেনেদৰে কৰিবা? তোমালোকে প্ৰথমে ইয়াত চোৱা, ইয়াত আছে 4 আৰু ইয়াত দি আছে 2। 4 আৰু 2 যোগ কৰিলে কিমান হয়? 6। মই ইয়াত লিখিছোঁ কিমান? 9। 6 আৰু 9 যোগ কৰিলে কিমান হ'ব? 15। মানে ইফালে যোগ কৰিলে কিমান হ'ল? 15। এতিয়া আমি এইটো মিলাই ল'ম। ইয়াত আছে 4 আৰু ইয়াত দি আছে কিমান? 8। 8 আৰু 4 যোগ কৰিলে কিমান হয়? 8, 9, 10, 11, 12 কিমান হয়? 12। কিমান হৈছে? 12 হৈছে। 12ৰ পৰা 15 হ'বলৈ আৰু কিমান লাগিব? 3 লাগিব। ইয়াত লিখিছোঁ মই 3। মানে এই কেইটা যোগ কৰিলে কিমান হ'ব? ইয়াত হ'ব 15। তোমালোকে এইটো যোগ কৰি চাবা। তাৰপিছত এতিয়া চোৱা, ইয়াত 3 আছে আৰু ইয়াত 5। এই দুটা আমি যোগ কৰিলে কিমান হ'ব? 5, 6, 7, 8। 8 হ'ব। 3 আৰু 5 কিমান হয়? 8। 15 হ'বলৈ ইয়াত কিমান বহুৱাব লাগিব? ইয়াত 7 বহুৱাব লাগিব। ইয়াত মই লিখিছোঁ 7। কিমান হ'ল তেনেহ'লে? 5, 6, 7, 8। 8 আৰু 7 কিমান হয়? সমান। ইয়াত হ'ব কিমান? 15 হ'ব। তাৰপিছত আমি এইটো মিলাই ল'ম। ইয়াত আছে 2 আৰু ইয়াত আমি কিমান লিখিছোঁ? 7। 7 আৰু 2 কিমান হয়? 7, 8, 9। 9 হৈছে। কিমান হৈছে? 9। 9ৰ লগত আৰু কিমান যোগ কৰিলে 15 হ'ব? 9ৰ লগত তোমালোকে গণি চাবা। 9ৰ লগত যদি আমি 6 যোগ কৰি দিওঁ তেনেহ'লে কিমান হ'ব? 15 হ'ব। ইয়াত হ'ব 6। তাৰপিছত ইয়াত চোৱা, ইয়াত 8 আছে আৰু ইয়াত 6 আছে। কিমান হয়? 8 আৰু 6 কিমান হয়? 14। তেনেহ'লে 15 হ'বলৈ ইয়াত কিমান বহুৱাব লাগিব? 1। 14 আৰু 1 কিমান হয়? 15। ইফালে তোমালোকে গণি চাবা কিমান হ'ব? 15। তোমালোকে এইটো এনেদৰে কৰিবা। এতিয়া তোমালোকে খ নম্বৰটো চোৱা। কি কৈছে? খালী বাকচত 1ৰ পৰা 9লৈ এনেদৰে সংখ্যাবোৰ বহুৱা যাতে সংখ্যাবোৰৰ যোগফল বাকচৰ বাহিৰৰ সংখ্যাবোৰ হয়। তোমালোকে ইয়াত চোৱা, ইয়াত দি আছে 3, ইয়াত দি আছে 1 আৰু এইটো ঘৰ মানে খালী আছিল। ইফালে কিমান হ'ব লাগিব? 10। 3 আৰু 1 যোগ কৰিলে কিমান হয়? 4। 4ৰ লগত যদি আমি 6 যোগ কৰোঁ তেনেহ'লে কি হ'ব? 10। ইয়াত মই লিখিছোঁ কিমান? 6। তাৰপিছত তোমালোকে ইয়াত চোৱা, ইয়াত দি আছে 4 আৰু ইয়াত দি আছে 3। 4 আৰু 3 যোগ কৰিলে কিমান হয়? 7। মই ইয়াত লিখিছোঁ 7। মানে 7 আৰু এইটো 7 কিমান হ'ব? 7 আৰু 7 যোগ কৰিলে ইয়াত হ'ব 14। তাৰপিছত তোমালোকে ইয়াত চোৱা, ইয়াত দি আছে 5 আৰু ইয়াত দি আছে কিমান? 1। 5 আৰু 1 কিমান হয়? 6। 5 আৰু 1 যোগ কৰিলে কিমান হয়? 6। তেনেহ'লে 8 হ'বলৈ আৰু 2 লাগিব। 6 ইয়াত লিখিছোঁ মই 2। 6, 7, 8। ইয়াত হৈছে 8। ইফালে যোগ কৰি কিমান হ'ব লাগিব? 8। ইয়াত 8 হৈছে। তাৰপিছত তোমালোকে ইয়াত চোৱা, 4 আৰু 2 কিমান হয়? 6। মই ইয়াত লিখিছোঁ কিমান? 9। 6 আৰু 9 যোগ কৰিলে কিমান হ'ব? 15। তাৰপিছত ইফালে চোৱা, 5 আৰু এইটো 7। এইটো আমি আগতে লিখিছোঁ। 5 আৰু 7 কিমান হয়? 14। 14ৰ লগত যদি আমি ইয়াত যদি আমি এটা 8 বহুৱাই দিওঁ, 14 আৰু 8 কিমান হ'ব? 20। তাৰপিছত এইটো চোৱা, এইটো হৈছে কি? 9। এইটো হৈছে 8। 9 আৰু 8 কিমান হয়? 17। 17ৰ লগত যদি আমি 6 যোগ কৰোঁ তেনেহ'লে কিমান হ'ব? 23 হ'ব। ইয়াত লিখিছোঁ মই 6। এইকেইটা যোগ কৰিলে কিমান হ'ব? 23। তোমালোকে এনেদৰে কৰিবা। তাৰপিছত তোমালোকে এইটো চোৱা, ইয়াত দি আছে 8 আৰু ইয়াত দি আছে 20। ইয়াত কি লিখিছোঁ মই? ইয়াত
এটা 8 লিখিছো 8 আৰু 8 কিমান হয় 16 যোগ কৰি চাবা 8 আৰু 8 যোগ কৰিলে কিমান হয় 16 16 লগত যদি আমি আৰু 4 যোগ কৰো তেনেহলে কিমান হ'ব 20 ইয়াত লিখিবা 8 ইয়াত লিখিবা 4 এতিয়া তোমালোকে এইটো চোৱা ইয়াত আমি 8 লিখিছো ইয়াত 4 আছে 8 আৰু 4 কিমান হল 8 আৰু 4 কিমান হয় 12 12 আৰু ইয়াত তেনেহলে কি লিখিছো 1 12 আৰু 1 যোগ কৰিলে কিমান হয় 13 ইয়াত হৈছে কিমান 13 এতিয়া তোমালোকে এইটো চোৱা ইয়াত আছে 1 ইয়াত যদি আমি এটা 7 লিখি দিও আৰু ইয়াত যদি এটা 7 লিখো তেনেহলে কিমান হ'ব 7 আৰু 7 যোগ কৰিলে কিমান হয় 14 আৰু ইয়াত 1 এইটো আগৰে পৰাই আছে 1 আগতে আমি লিখিছো 7 আৰু 7 14 আৰু 1 যোগ কৰিলে কিমান হয় 15 ইয়াত 15 হৈছে মিলি গৈছে এতিয়া তোমালোকে এইটো চোৱা ইয়াত 4 আগৰ পৰাই আছে 4 আৰু ইয়াত কি লিখিলো 7 7 আৰু 4 কিমান হয় 11 ইয়াত যদি আমি এটা 1 লিখি দিও কিমান হয় 11 আৰু 1 12 ইফালে মিলি গল তাৰ পিছত এইটো 4 আৰু 1 কিমান হয় 5 ইয়াত যদি এটা 5 বহুৱাই দিও কি হ'ব 10 তোমালোকে এইটো এনেদৰে কৰিবা এতিয়া তোমালোকে গ নম্বৰটো চোৱা কি কৈছে খালি মানে এই গোলবোৰত সংখ্যা লিখো আহা যাতে একে শাৰীত থকা সংখ্যা দুটাৰ যোগফল মাজৰ দেখত থকা সংখ্যাটো হয় মানে তোমালোকে মাজত আছে কিমান 6 আছে তোমালোকে এই গোল দুটাত এনেকুৱা দুটা সংখ্যা বহুৱাব লাগিব যাতে যোগফল কিমান হয় 6 হয় ইয়াত যদি আমি 3 লিখো আৰু ইয়াত যদি আমি 3 লিখো মানে 3 আৰু 3 যোগ কৰিলে কিমান হ'ব 6 তোমালোকে ইয়াত চোৱা ইয়াত আছে কিমান 7 3 আছে ইয়াত যদি আমি 4 লিখো 4 আৰু 3 যোগ কৰিলে কিমান হ'ব 7 ইয়াত আছে কিমান 4 ইয়াত আছে 9 4 আৰু কিমান 4 আৰু ইয়াত যদি আমি 5 লিখো 4 আৰু 5 এই দুটা যোগ কৰিলে কিমান হ'ব মাজৰটো হ'ব 9 হ'ব তাৰ পিছত 3 আৰু 5 যোগ কৰি যাবা কিমান হ'ব 8 হ'ব এই দুটা যোগ কৰিলে কিমান হ'ব মাজৰটো হ'ব তাৰ পিছত ইয়াত আছে কিমান 15 ইয়াত যদি আমি এটা 10 লিখো আৰু ইয়াত যদি আমি এটা 5 লিখো কিমান হ'ব 10 আৰু 5 যোগ কৰিলে কিমান হ'ব 15 তাৰ পিছত ইয়াত চোৱা ইয়াত 10 আছে ইয়াত যদি আমি এটা 6 লিখো তেনেহলে কিমান হ'ব 10 আৰু 6 কিমান হ'ব 16 ইয়াত 6 আছে ইয়াত যদি আমি কিমান লিখো 12 কিমান লিখো 12 12 আৰু 6 যোগ কৰিলে কিমান হ'ব 6 আৰু 12 যোগ কৰিলে কিমান হ'ব 18 হ'ব তাৰ পিছত তোমালোকে এইটো যোগ কৰি যাবা 5 আৰু 12 যোগ কৰিলে কিমান হ'ব 17 হ'ব এতিয়া তোমালোকে এইটো চোৱা ইয়াত দি আছে 20 ইয়াত যদি আমি এটা 10 লিখো আৰু ইয়াত যদি আমি এটা 10 লিখো তেনেহলে কিমান হ'ব 10 আৰু 10 কিমান হ'ব 20 তাৰ পিছত মাজত কিমান দি আছে 21 10 ইয়াত যদি আমি 11 লিখো 10 আৰু 11 যোগ কৰিলে কিমান হ'ব 21 তাৰ পিছত এইটো চোৱা ইয়াত দি আছে 10 ইয়াত যদি আমি এটা কি লিখো 1 10 2 12 লিখো 10 আৰু 12 যোগ কৰিলে কিমান হ'ব 22 তাৰ পিছত 11 আৰু 12 যোগ কৰিলে কিমান হ'ব 23 হ'ব তোমালোকে এইবোৰ যোগ কৰি যাবা তাৰ পিছত ইয়াত চোৱা ইয়াত যদি আমি এটা 20 লিখো আৰু ইয়াত যদি আমি এটা 5 লিখো তেনেহলে কি হ'ব 20 আৰু 5 যোগ কৰিলে কিমান হ'ব 25 তাৰ পিছত ইয়াত চোৱা ইয়াত আছে 20 ইয়াত যদি আমি এটা 6 লিখি দিও 20 আৰু 6 কিমান হ'ব 26 এতিয়া তোমালোকে এইটো চোৱা ইয়াত কিমান দি আছে 5 ইয়াত যদি আমি কিমান লিখো 22 ইয়াত যদি আমি 22 লিখো তেনেহলে কি হ'ব 22 আৰু 5 যোগ কৰিলে কিমান হ'ব 27 হ'ব তাৰ পিছত তোমালোকে 6 আৰু 22 এই দুটা যোগ কৰি চাবা কিমান হ'ব 28 তোমালোকে এইবোৰ এনেদৰে কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিও যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিও চাবা থ্যাংক ইউ